আচলতে বশিষ্ঠ প্ৰেছ ক্লাবৰ সহ সাধাৰণ সম্পাদক হিচাপে মই শ্ৰী সুব্ৰত কলিতাই আজি যি এই বশিষ্ঠ প্ৰেছ ক্লাবৰ দীঘলীয়া যাত্ৰাৰ যি পৰিক্ৰমা তথা আজিৰ এই সভাৰ আদৰণি ভাষণৰ দিশে আগবাঢ়িছোঁ। বশিষ্ঠ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক বন্দন গগৈ এখনে ফুলাম গামোচা আৰু এটি জাপিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট আন এগৰাকী বিশিষ্ট আজিৰ অতিথি বৰগোহাঁই ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম গগৈ ডাঙৰীয়া, মোৰ সন্মুখত উপস্থিত থকা মোৰ জ্যেষ্ঠও আছে, কনিষ্ঠও আছে, সমনীয়াও থাকিব নিশ্চয়, ভাতৃপ্ৰতিম সাংবাদিক বন্ধুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল। পংকজে মোক কৈছিলে যে ইয়াত ল'ৰা ছোৱালীও কিছুমান আমন্ত্ৰণ জনাইছে, হয়তো প্ৰতিকূল বতৰৰ কাৰণেও নাহিব পাৰে। আজি এটা বিশেষ উল্লেখযোগ্য দিন যে এটা অনুষ্ঠানে 10টা বছৰ পূৰণ কৰিছে। বহুত আমি বেলেগ বেলেগ ধৰণে চিন্তা কৰিব লাগিব। ভাৰতবৰ্ষ এখন এনেকুৱা দেশ য'ত 65% অফ দিছ পপুলেশ্যন ইজ বিল' দ্য এজ অফ 35 years। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেকা যৌৱনপ্ৰাপ্ত দেশ বুলি কোৱা হয় ভাৰতবৰ্ষক। যে ট্ৰিমেণ্ডাছ পাৱাৰ আছে, কিন্তু দুখ আৰু পৰিতাপৰ বিষয়ে আমি এই যিখিনি পাৱাৰ, এই পাৱাৰটোক আমি ভালকৈ, এই এনাৰ্জিটোক আমি সঠিক ধৰণে প্ৰয়োগ কৰিব পৰা নাই। মই এখন অনুষ্ঠানৰ মুৰব্বী, মোৰ তাত 4000 ল'ৰা ছোৱালীয়ে পঢ়ে আৰু সেই ল'ৰা ছোৱালীবোৰৰ লগত মই যেতিয়া কথা পাতোঁ তেতিয়া কেতিয়াবা আমাকো হতাশাই আৱৰি ধৰে আৰু কেতিয়াবা বহুত ফূৰ্তিও লাগে। কাৰণ তেওঁলোকৰ যিটো সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাবোৰে আমাক বহুত প্ৰকাৰে উৎসাহিত কৰে। So these are my boys and girls. The people are doing this kind of things. এনেকুৱা কথাও চিন্তা কৰিব পাৰে আমাৰ ল'ৰা ছোৱালীবোৰে। আৰু কেতিয়াবা দুখ লাগে যেতিয়া বহুত ভাল ৰিজাল্ট কৰিও 10 বছৰ পিছত বা 7 বছৰ পিছতো আমালৈ আহি কথা পাতে যে ছাৰ এতিয়ালৈকে কোনটো একো এটা হোৱাগৈ নাই। তেতিয়া মনটো ক'ৰবাত অলপ বিষাদেৰে ভৰি পৰে। এই শুভক্ষণত প্ৰতিগৰাকী আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ শুভাকাংক্ষীক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি সঁচাকৈ আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্য কৰ্মকৰ্তাই আজি আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ বিগত 2014 চনৰ পৰা গুৱাহাটীৰ এটা চুকত এটা সৰু প্ৰতিষ্ঠান এটাক আজি গঢ় দি গৈ আজি বিগত 10 বছৰে যে আমি এই শিপাডাল ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ, এই ক্ষণত আমি আজি সকলোৱে একগোট হৈছোঁ। আৰু বিশেষকৈ এই বছৰ আমি এটা মটো হাতত লৈছিলোঁ যে আনএমপ্লয়মেণ্ট, অৰ্থাৎ নিবনুৱা সমস্যা যিদৰে আমাৰ মাজত বৃদ্ধি পাইছে তাক কিদৰে প্ৰতিহত কৰিব পাৰি তাক লৈ আমি একাংশ শিক্ষাৰ্থীক আমি আজি আমন্ত্ৰণ কৰিছিলোঁ। আৰু আজি আমাৰ এই মূল অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত আছিল প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মাননীয় শ্ৰী মনোজ মহন্ত ডাঙৰীয়া, আৰু তেখেতৰ ভাষণে প্ৰতিগৰাকী ইয়াত উপস্থিত লোককে অনুপ্ৰাণিত কৰিছে বুলি আমি আশাবাদী। আৰু প্ৰতিটো বছৰৰ দৰে আমি অনাগত সময়তো আমি বিভিন্ন সমাজমূলক গঠনমূলক কামত আমি আগভাগ ল'ম। আমি ইতিমধ্যে বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবক আমি ৰিপ্ৰেজেণ্টেটিভ কৰি আছোঁ। আৰু আমি ক্ৰমে যিমানে আমি আগুৱাই গৈছোঁ সিমানে দেখিবলৈ পাইছোঁ যে আমাৰ ক্ৰমে সদস্যৰ সংখ্যাও বৃদ্ধি পাইছে। ইতিমধ্যে গুৱাহাটীৰ দাঁতিকাষৰীয়াকে ধৰি আমাৰ গুৱাহাটীৰ মূল প্ৰেছ ক্লাবকে ধৰি বশিষ্ঠ প্ৰেছ ক্লাবেও এনে কিছু সামাজিক কামতো আমি দায়বদ্ধ হিচাপে আমি আগবাঢ়ি গৈ আছোঁ। আৰু অনাগত সময়ত আমি দায়বদ্ধ যে আমি সামাজিক বা আমাৰ যি ধৰণৰ প্ৰতিটো আমি ক্ষেত্ৰতে বিভিন্ন আমাৰ সমাজমূলক কামত আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়তো বশিষ্ঠ প্ৰেছ ক্লাবক আপোনালোকে দিহা পৰামৰ্শ আৰু আমাক আন্তৰিক শুভেচ্ছা আপোনালোকে জনাই যাব। ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন। আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব।
গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ